Hello students, this is your channel English Gyan Academy. I would like to welcome you to today's class, and that is past perfect tense. The structure of this tense is subject plus have verb plus third form of the verb or past participle form of the verb. This is the structure of perfect tense as a whole. Etu jikunu tense or perfect or gothon etu. But whenever we consider it as past perfect tense, then this have verb changes to had. Have verb বুলি ক'লে to have, has, had, shall have, will have গোটেই কিটা আছে। এটো হল যিকোনো পারফেক্ট টেন্সৰ গঠনত ইয়াত have verb থাকিব। আমি প্রেজেন্ট পারফেক্ট কওঁতে যেনেকে ইয়াত have বা has লিখিম অর্থাৎ have verbৰ প্রেজেন্ট ফর্ম লিখিম, এতিয়া পাস্ট পারফেক্ট কওঁতে এই have verbৰ পাস্ট ফর্মটো আমি লিখিব লাগিব আৰু ভাৰ্বৰ have verb লিখাৰ পাছত ভাৰ্বৰ সদায় থাৰ্ড ফর্ম বা তাকে পাস্ট পার্টিসিপল ফর্ম বুলি কোৱা হয়। এইটো হৈছে সেন্টেন্সটোৰ স্ট্ৰাকচাৰ এইটো টেন্সত, এইটো ফর্মত পাস্ট পারফেক্ট টেন্সত। এতিয়া পাস্ট পারফেক্ট টেন্স আমি কেতিয়া আমি ইউজ কৰো হলে তো পাস্ট পারফেক্ট টেন্স ইজ ইউজড টু এক্সপ্রেস an action or a work which had happened before a certain past time হলে নির্দিষ্ট পাস্ট সময় এটাত হোৱা কামক আমি পাস্ট কন্টিনিউয়াস বুলি আমি আগৰ ইয়াৰ ভিডিও এটাত পাস্ট কন্টিনিউয়াসৰ ভিডিওত কৈছিলো যে অতীতৰ নিৰ্দিষ্ট সময়ত হোৱা মানে নিৰ্দিষ্ট সময়ত হৈ থকা ইয়াত কোৱা হৈছে অতীতৰ নিৰ্দিষ্ট সময়ৰ আগত হোৱাটো হলে গতিকে অ্যাকশন or a work that had happened before a certain past time হলে নির্দিষ্ট পাস্ট সময় এটাৰ আগত হোৱাটো মানে past perfect tense is also called past of the past pastতকৈ আৰু past গতিকে ইয়াত চাই লোৱা টাইমলাইন এটা দিয়া আছে এটো নাও এতিয়াৰ আমাৰ সময় এটো হলে আগো ইফালৰ আমাক আজি নালাগে এটো ফিউচাৰ আমি ডিসকাস কৰিম পাছত আমি এইখিনি কৰিছো এইখিনি হৈছে ধৰা past ইয়াৰ নাও বৰ্তমানৰ আগৰখিনি গোটেইখিনি past হ'ব এতিয়া আজি 6টা বাজিছে PM গতিকে আগতে এই দুটা বাজিছিলে গতিকে এটো টাইম পাস্ট আজিৰেই এটো হৈছে পাস্ট গতিকে এই টাইমটোত হলে এইটো টাইমটোত এই দুটা বজাত হোৱা কামটোক আমি কি কম পাস্ট কন্টিনিউয়াস টেন্সত কম এইটোত এনে হৈছিল বুলি ক'লে সিম্পল পাস্ট হ'ব কিন্তু দুটা বজাত বুলি যদি নিৰ্দিষ্টকে কম তেতিয়ালে এইটো হ'ব পাস্ট কন্টিনিউয়াস আৰু এই দুটা বজাৰ আৰু আগত বিফোৰ সার্টেইন পাস্ট টাইম মানে এটো পাস্টৰ এটা নিৰ্দিষ্ট সময় তাৰ আগত হোৱা কামক যদি আমি বুজাও তেতিয়া হলে হেতু হ'ব পাস্ট পারফেক্ট টেন্স তেনেকে এটো যোৱা কালিৰ 11টা বজাৰ সময় গতিকে আমি যদি কওঁ যে at 11 am yesterday তেতিয়া হেতু এইটো সময়ক বুজাব তেতিয়া হলে হেতু হ'ব পাস্ট কন্টিনিউয়াস হেতু হল a certain past time actions happened in or actions happened at a point or a certain point of time in the pastor eta nirdishto samoyot jodi hoy tetia past continuous kintu eitu pastor eta nirdishto samoyor age age jodi kamtu agot hoi jay tetia hole heituk ami bujam past perfect tense ot eitu jua sombaror kotha koisu aru jua sombaror thik 8টা বজাত বুলি যদি কও তেতিয়া হলে এইটো হ'ব past continuous ইয়াৰ আগত যদি আমি কও তেতিয়া হলে past perfect গতিকে এইটো কনটেক্সটত এইটো হ'ব past perfect এইটো কনটেক্সটত এইটো হ'ব past perfect এইটো কনটেক্সটত এইটো হ'ব past perfect আৰু ইয়াক আমি একো past নকৰাকে যদি কও তেতিয়া হলে এইটো হ'ব আকৌ present perfect এইটো এনেই কৈ দিলে present perfect হ'ল কিন্তু আমি যদি পাস্টৰ কথা এটা উল্লেখ কৰো হলে পাস্টৰ সময় কলো আৰু পইন্ট অফ টাইম কলো পইন্ট অফ টাইমত হৈ থকা হলে পাস্ট কন্টিনিউয়াস হ'ব আৰু পাস্টৰ পইন্ট অফ টাইমৰ আগে আগে হোৱাটোক যদি আমি কওঁ তেতিয়া হলে হেতু হ'ব past perfect tense for example ইয়াত সোয়া subject have verb past of had আমি লিখিছো আৰু এটো ভাৰ্বৰ win ভাৰ্বৰ থাৰ্ড ফর্ম গতিকে they had won the match এটো past perfect tense or sentence এটো হৈ আছে আমি সময় একো কৰা নাই কোনোবাই শুনিলে বুজিব তেওঁলোকে ম্যাচটো জিকিছিল এটো আগৰ past of the past ৰ কথা কোৱা হৈছে এতিয়া সোয়া মই সেই কথাটো যে কৈছিলো past perfect of past of the past ইয়াৰ পৰা এটো past indefinite হোক কন্টিনিউয়াস হোক ইয়াৰ পৰা এটো past আৰু ইয়াত কৈ এটো past গতিকে past perfect টো হৈছে pastৰো past হলে pastৰো past perfect তেনেকে এটো সোয়া the match had started এটোৰ পৰা এইটো ফৰ্মেশনৰ পৰা আমি গম পালো এটো পারফেক্ট
টেন্সত পাস্ট পারফেক্ট টেন্সত আছে the match had started before 11 am yesterday এটো যোৱা কালি 11টা বজাৰ আগতেই কৰবাত এই মেচটো আৰম্ভ হোৱা কথা কোৱা হৈছে যেহেতু এই কনটেক্সটটো অনা হৈছে এই সময়ৰ কথাটো উল্লেখ কৰা হৈছে গতিকে ইয়াৰ আগত হোৱা এটো আমি কি কৰিছো এটো সময়ৰ আগত হোৱাটোক আমি কি কৰিছো পাস্ট পারফেক্ট টেন্সত আমি লিখিছো এটো এই দুইটাতে আছে কি যে সিঙ্গল ক্লজ আছে এটা মাত্র ভার্ব ইউজ কৰিছো ইয়াত ওয়ার আছে ইয়াত স্টার্টেড আছে আৰু একো নাই এতে এই সেন্টেন্সটো সোয়া আই হ্যাড ফিনিশড এইটো স্ট্রাকচার একে পাস্ট পারফেক্টত আছে আই হ্যাড ফিনিশড মাই ওয়ার্ক বিফোর হি রেং মি এইটো রিং ভার্বৰ পাস্ট ফর্ম বা সেকেন্ড ফর্ম গতিকে সাবজেক্ট ভার্ব পাস্ট বা সেকেন্ড হলে এইটো পাস্ট ইনডেফিনিটত আছে গতিকে এইটো এটা ভার্ব আৰু এইটো এটা ভার্ব দুটা ভার্ব আছে মেইন ভার্ব দুটা আছে গতিকে দুটা মেইন ভার্ব থকা মানে ফাইনাইট ভার্ব হিচাপে ইউজ হৈছে গতিকে যিমান সংখ্যক সেন্টেন্স এটা যিমান সংখ্যক ফাইনাইট ভার্ব থাকে হিমান সংখ্যক ক্লজ থাকে ইয়াত দুটা আছে ফাইনাইট ভার্ব গতিকে ইয়াত দুটা ক্লজ আছে তো কি ইয়াত দুটা ক্লজ আছে দুটা ভার্ব থকা বা দুটা ক্লজ থকা মানে দুটা কাম হোৱা দুটা ভার্ব মানে দুটা কাম হোৱা গতিকে দুটা কামৰ ভিতৰত এটো সোৱা তেও মোক ফোন কৰিছিল এটো পাষ্টত আছে পাষ্টত ইয়াৰ পৰা যদি আমি চাও ধৰা এটো সময়ত তেও মোক ফোন কৰিছিল আৰু তাৰ আগত বিফোর এই ফোন কৰাৰ এটোৱে পাস্ট টাইম আৰু তাৰ আগত কি কৰিছিল মোৰ কাম শেষ কৰিছিল গতিকে এটো পাস্ট পারফেক্ট টেন্সত লিখা হৈছে তেনেকৈ the patient died after the doctor had examined মানুহজন এইটো সময়ত ঢুকালে ধৰা ঢুকুৱা কথা কৈছে গতিকে এটো সিম্পল পাস্টত লিখা হ'ল কেতিয়া ডক্টৰ জনে পৰীক্ষা কৰাৰ পাছত মানুহজন ঢুকাইছিল অর্থাৎ মানুহজন ঢুকুৱাৰ আগতে পৰীক্ষা কৰিছিল ডক্টৰে গতিকে এই কামটো ডক্টৰে পৰীক্ষা কৰা কামটো বেছি আগৰ আৰু পুৰণা গতিকে আমি ইয়াৰ পৰা যদি কওঁ তেতিয়া হলে the patient died এইটো পিৰিয়ডত কিন্তু ডাইডৰ আগত পেশেন্টক ডক্টৰে এক্সামাইন কৰিছে অর্থাৎ মানুহজন কেতিয়া ঢুকালে পৰীক্ষা ডাক্তৰে পৰীক্ষা কৰাৰ পাছত ঢুকালে কাম যেতিয়া দুটা হ'ব হয় এটা কাম হওঁতে আনটো হৈ থাকিব লাগিব তেতিয়া পাস্ট কন্টিনিউয়াস হ'ব আৰু এটো পাস্ট ইনডেফিনিট হল আমি ডিসকাস কৰিছো আৰু নহয় কোনোবা এটা টাইমৰ কামটো সেই সময়তে হৈ নাথাকি তাতকে আগতে হোৱা হ'ব লাগিব যদি তাতকে আগতে হয় পাস্টৰ দুটা কাম হৈছে কিন্তু একেলগে হোৱা নাই আগা পিছাকৈ হৈছে আগত বা পাছত হৈছে তেতিয়া হলে যেটো কাম বেছি পুৰণা যেটো কাম বেছি আগত হৈছে সেই কামটো পাস্ট পারফেক্ট হ'ব এতিয়া এইটো পেশেন্ট ঢুকুৱা হওক হলে বা মই কাম শেষ কৰা পেশেন্ট ঢুকুৱা কামেই হওক বা কোনোবাই মোক ফোন কৰা কামেই হওক ইয়াত হৈছে এতিয়া ফোন কোনোবাই মোক কৰাৰ আগতেই মই কাম শেষ কৰিছো এটো এক্সাম্পল 3 নম্বৰত গতিকে ফোন কৰাৰ আগতে মই কাম শেষ কৰিছো বা মই কাম শেষ কৰাৰ পাছত কোনোবাই ফোন কৰিলে একে কথা সময়টো একেটাকে বুজাইছে ফোন কৰাৰ আগত মই কাম শেষ কৰিছো বা মই কাম শেষ কৰাৰ পাছত ফোন কৰিছে গতিকে যি ধৰণে কও আমি আফটাৰে লগাও বা বিফোৰে লগাও কামটো আগত কোনটো হৈছে যেটো আগতে হৈছে সেইটো পাস্ট পারফেক্ট হ'ব যেটো পাছত হৈছে সেইটো পাস্ট ইনডেফিনিট বা সিম্পল পাস্ট হ'ব খালি ইয়াত কি হৈছে অকল ইয়াত আমি বিফোর ইউজ কৰিছো আৰু ইয়াত আমি আফটার ইউজ কৰিছো তো ইয়াতো আমি কৰিব পাৰো তেতিয়া আমি কি লিখিলো এতেন হি ৰেং মি আফটার আই হ্যাড ফিনিশড মাই ওয়ার্ক হলে তেও মোক ফোন কৰিছিল মোৰ কাম শেষ কৰাৰ পাছত বা মই কাম শেষ কৰাৰ তেও ফোন কৰাৰ আগতে মই কাম শেষ কৰিলো বা মই কাম শেষ কৰাৰ পাছত তেও ফোন কৰিলে সময় একেটাকে বুজোৱা হৈছে তেনেকে পেশেন্ট জন ঢুকুৱাৰ আগতে ডক্টৰে এক্সামাইন কৰিছিল বা ডক্টৰে এক্সামাইন কৰাৰ পাছত পেশেন্ট জন ঢুকালে আলটিমেটলি এই দুটা কামৰ ভিতৰত মানুহজন ঢুকুৱা আৰু পৰীক্ষা কৰা দুটা কামৰ ভিতৰত পৰীক্ষা কৰাটো আগত হৈছে গতিকে এই পৰীক্ষা কৰাটো আমি লিখিছো তো এনেকুৱা অকল এটাই কথা আমি লিখিব লাগিব সদায় বিফোর মানে আগত এর আসামিজ ফর্মটো হৈছে মিনিংটো হৈছে বিফোৰৰ মিনিং আগত গতিকে সদায় পাস্ট পারফেক্ট বিফোৰতকৈ আগত বহিব আফটাৰৰ মিনিং হৈছে পাছত গতিকে পাস্ট পারফেক্ট সদায় আফটাৰতকৈ পিছত বহিব গতিকে পাস্ট পারফেক্ট ইয়াত আছে এইটো কথা কিন্তু এইটো ফর্মুলাটো আমি মনত হ'ব লাগিব হলে বিফোর আৰু আফটার ইয়াৰ মিনিং হৈছে আগত ইয়াৰ মিনিং হৈছে পাছত এবোৰ প্ৰায় জানে তো পাস্ট পারফেক্ট টেন্স টু এইটো হিসাবত বহিব যদি বিফোর থাকে তার আগত বহিব যদি আফটার থাকে তার পাছত বহিব এতিয়া মই আৰু এটা লিখি দিছো ইয়াত এইবোৰ হল কি বিফোর আফটার যদি থাকে
মানে দুটা কাম আগা পিছাকে হোৱা বুজাইছে গতিকে এটা কাম পাষ্ট পারফেক্ট হ'ব পুৰণাটো বা আগত হোৱাটো পাষ্ট পারফেক্ট হ'ব আনটো পাছত হোৱাটো বা তুলনামূলকভাৱে নতুন এনেইটো পাষ্টে হয় গতিকে নতুনটো হ'বই নোৱাৰে ইয়াৰ কামটো হৈছে ইয়াৰ পৰা আমি কৈছো এটোও নতুন হ'ব নোৱাৰে এটোও নতুন হ'ব নোৱাৰে দুটাৰ তুলনাত কিন্তু এটো অলপ নতুন বা পাছত হোৱা আৰু এটো হৈছে পুৰণা বা আগত হোৱা এটো পাষ্ট পারফেক্ট এটো পাষ্ট ইনডেফিনিট এতিয়া কথা হল কি দুইটা কাম আগা পিছাকে হৈছে আফটার বিফোৰৰ কথা আমি বুজি পাইছো কিন্তু ইয়াত সোয়া when লিখা আছে কিন্তু আমি এটো কিহত লিখিছো past perfectত লিখিছো she had reached home এটো কথা মন কৰিবা কৰবালে যোৱা কৰবাত আহি পোৱা হলে গৈ পোৱা আমি কৰবাত আমি টু লগাব লগা হয় go to ডুমডুমা go to Jorhat হলে he goes to Guwahati he comes from Nalbari এনেভাবে আমি প্রিপজিশন বিলাক আমি লিখো গতিকে ইয়াত কিন্তু কেতিয়াও ইয়াত অন্য শব্দ হোৱা হেতেন টু বহাকৈ যদি এই শব্দটো থাকে ইয়াত ভাৰ্বটো থাকে কিন্তু হোম থাকিলে হোমৰ আগত কেতিয়াও টু বহাব নালাগে এটো প্রিপজিশনৰ কথা আমি এতিয়া ইয়াত থকা কাৰণে কৈ দিছো হোমৰ আগত আমি প্রিপজিশন বহাব নালাগে হলে ইয়াত আছে কি she had reached home when I called her এতিয়াটো ইয়াত আমি past continuousত যদি আমি অলপ আমাৰ নলেজ আছে তেতিয়া হলে আমি দেখিম যে এটো past indefiniteত আছে আৰু এটো when while as এটা আছে সেই ফর্মুলা মতে এটো past continuous হ'ব লাগিছিল হলে কিন্তু ইয়াত চাই লোৱা ইয়াত যদিও when আছে যেতিয়া আছে যেতিয়া কি বুজাইছে কোনোবা ঘৰ গৈ পোৱাৰ কথা কোৱা আছে আৰু কেতিয়া যেতিয়া মই তাইক মাতিছিলো তাই ঘৰ পোৱাৰ কথা কৈছে কেতিয়া যেতিয়া মই তাইক মাতিছিলো ঘৰ পোৱাৰ কথা তাৰ মানে মই মাতুতে ঘৰ পালে তো এই when টোৱে কি বুজাই আছে যদিও ইয়াত যেতিয়া মিনিং আছে কিন্তু ইয়াৰ অৰ্থটো বিফোৰ হৈ আছে মই যেতিয়া তাইক মাতিছিলো তাই ঘৰ গৈ পাইছিল তো ঘৰ গৈ পাইছিল মানে পাই আছিল নাই কোৱা মই যেতিয়া তাইক মাতিছিলো তাই ঘৰ গৈ পাইছিল তাৰ মানে সেই কামটো আগতে হোৱা বুজায় কাৰণ এই ভাৰ্বটো ৰিচ টু যেতিয়ালৈকে কামটো হৈ না যায় আমি ৰিচ নকওঁ ৰিচ মানে গৈ পোৱা যদি যেতিয়ালৈকে গৈ না পায় তেতিয়াটো গো হ'ব গো হৈ যেতিয়া গো টু ফিনিশ হল যোৱা কামটো হৈ গল তাৰ মানে গৈ পালে কামটো শেষ হোৱাৰ পিছতহে আমি ৰিচ কওঁ তেনেকে অহাটো কাম কিন্তু আহি যেতিয়া অহাটো কমপ্লিট হ'ব তেতিয়া আমি কওঁ এৰাইভ গতিকে ৰিচ এৰাইভ লিভ এইবিলাক ভাৰ্বক আমি কন্টিনিউয়াস জেনাৰেলি কৰিব লগিয়া নহয় গতিকে এটো যদিও when হৈ আছে ই বিফোৰক বুজাই আছে গতিকে বিফোৰক যদি বুজাই আছে সেই কাৰণে এটো কি হৈছে পাষ্ট পারফেক্ট হৈ আছে তো ইয়াৰ মিনিং হল কি যেতিয়া মই তাইক মাতিছিলো তেতিয়া তাই ঘৰ গৈ পাইছিল তাৰ মানে তাই মই মাতুতে তাৰ আগতে তাই ঘৰ গৈ পাইছিল এটো আমি পাষ্ট পারফেক্টত লিখিছো তো এই ভার্বটো ৰিচ নহয় বেলেগ এটা হোৱা হলে ওয়ার্ক প্লে এইবোৰ যদি ভার্ব থকা হেতেন অৰ্থাৎ ৰিচ এৰাইভ লিভ এইবোৰৰ বাহিৰে বেলেগ ভার্ব থকা হেতেন এটো পাষ্ট কন্টিনিউয়াস হলহেতেন হেকাৰণে আশা কৰিছো এইখিনি বুজি পাইছা আৰু নুবুজাখিনি মোক কমেন্ট কৰি কমেন্টত জনাবা বুলি মই আশা ৰাখিলো আৰু যদি ক্লিয়াৰ নহয় কিবা আৰু যদি ক'ব লগা অনুভৱ হয় তোমালোকৰ কমেন্টৰ ওপৰত বেছ কৰি প্ৰয়োজন হলে এটোৰ ওপৰত মই পুনৰ আৰু এটা ভিডিও ইয়াৰ লগত সংযুক্ত কৰি মই বনাম গতিকে থ্যাংক ইউ ক্লাসটো কৰাৰ কাৰণে and if you please if you like if you find some kind of help then please subscribe this channel thank you